Good morning students. I hope সবে ভালে ভালে আছে ঠিক আছে and I wish also কি সবে ভালে ভালে থাকা this so last video লকে আমি কি কৰিছিল আমাৰ বিজনেছৰ অবজেক্টিভস খিনি ইকোনমিক অবজেক্টিভস খিনি হৈ গৈছিল এতিয়া আজি আমি বিজনেছৰ সোশ্যাল অবজেক্টিভস আৰু হিউম্যান অবজেক্টিভস বা ইন্ডিভিজুয়াল অবজেক্টিভস খিনি ডিসকাস কৰিম ঠিক আছে তে প্ৰথমটো হ'ল কি what are the social objectives of business মানে কি এটা বিজনেছে সোসাইটিৰ কাৰণে কি কি কৰে বা বিজনেছে বা সোসাইটিয়ে বিজনেছৰ পৰা কি কি বিচাৰে তো প্ৰথম কথা হ'ল কি প্ৰডাকশন অফ কোৱালিটি গুডস ঠিক আছে ফাৰ্স্ট কথা প্ৰডাকশন অফ কোৱালিটি গুডস দ্যাট মিন্স হোৱাট কি যেতিয়া আমি ব্যৱসায় কৰি আছো তে আমি ব্যৱসায় কৰি থাকোঁতে আমি যে বস্তুখিনি বনাওঁ বা দিওঁ কাক দিম আমি এই বস্তুখিনি আমি কাক দিম কাক বেচিম সমাজক বেচিম তে সমাজৰ কাৰণে আমি কি কৰিব পাৰিম আমি সমাজৰ কাৰণে হেতু কৰিব পাৰিম যে আমাৰ যিখিনি বস্তু আমি বেছি আছো বনাই পেলাই সেই বস্তুবিলাকৰ কোৱালিটিছখিনি ভাল হ'ব লাগিব কিয় ভাল থাকিব লাগিব স্যাৰ আমি এনেইতো বস্তু বনাই পেলাই বেচিব পাৰিম তে এটা কথা চিন্তা কৰা যদি এনেকুৱা হয় কি মই এনেকুৱা বস্তু কিবা বেছি বনাই বেছি আছো যোনটো বস্তু পৰা সমাজৰ মানে ভাল হোৱা নাই বা সমাজে ভাল পোৱা নাই তে কি হ'ব ডু ইউ থিংক কি আমি বেছি দিন সাৰ্ভাইভ কৰিব পাৰিম আমি কৰিব নোৱাৰোঁ ঠিক আছে আৰু সিন্স এই প্ৰফিটটো আমি যে পাম প্ৰফিটটো কাৰ পৰা পাম সমাজৰ পৰা পাম তে এইটো আমাৰ দায়িত্বও হয় দিছ ইজ আৱাৰ ৰেছপন্সিবিলিটি অলসো কি না এই সমাজক আমি কি কৰোঁ ভাল কোৱালিটি গুডস আমি প্ৰভাইড কৰোঁ তো সিম্পল কথা হৈ গ'ল কি প্ৰথম অবজেক্টিভ কি থাকিব লাগিব আমাৰ প্ৰথম অবজেক্টিভ থাকিব লাগিব যে আমি যিমান গুডসখিনি বনাই আছো যিমান বস্তু বনাই আছো তাৰ কোৱালিটি ভাল হ'ব লাগিব প্ৰথম কথা সেকেন্ড কথা কি হ'ল কি আমাক হেতু গুডস বনাব লাগিব যোনটো গুডস সোসাইটিয়ে ডিমান্ড কৰে ঠিক আছে আমাৰ যোনটো সোসাইটিত আছো আমি যোনটো সোসাইটিত আমি আছো এই সোসাইটিত যি বস্তু তেওঁক লাগে সেই বস্তুবিলাক আমাক বনাব লাগিব clear so we should produce goods which are in demand or which are required by the society ji bostu lagibo he bostu amak banai pela dibo lagibo clear hoy gol third point hoy gol ki cooperation with government we have ব্যবসায়ৰ এটা আৰু নিয়ম আছে কি এটা আৰু অবজেক্টিভ আছে কি ব্যবসায় কি কৰিব লাগিব গভৰ্নমেন্টৰ লগত কোঅপাৰেট কৰিব লাগিব গভৰ্নমেন্টে সরকারে যি নিয়ম বনাইছে ব্যবসায় কৰিবৰ কাৰণে সাপোজ এতিয়া মই বেস্ট এক্সাম্পল দি আছো কারেন্ট এক্সাম্পল এতিয়া কি কৰিছে সরকারে স্যাটারডে সানডে বন্ধ ৰাখিবৰ কাৰণে হয় না বা সন্ধিয়া 7টা বজাৰ পৰা কি থাকিব দোকান বন্ধ থাকিব লাগিব তে এইবিলাক বস্তু এটা ব্যবসায় কৰি থাকোঁতে এটো আমাৰ মেইন এটা অবজেক্টিভ থাকিব লাগে যেনে আমি গভৰ্নমেন্টক সহায় কৰোঁ আমি গভৰ্নমেন্টক লগত সহযোগ কৰোঁ কিয় যদি আমি গভৰ্নমেন্টৰ লগত কোঅপাৰেট কৰিম তে আমাৰ কাৰণে বেছি ভাল সো গভৰ্নমেন্ট ক্যান থিংক অফ ডুইং সামথিং ফৰ us next is generation of more employment it should be our target it should be kept in our notice that since we are getting profit from the society আমি যিমান প্ৰফিট পাই আছো আমি সোসাইটিৰ পৰা পাই আছো তে হেতু আমাৰ মনত থাকিব লাগে যে আমি সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব ঠিক আছে তে এই সমাজৰ কাৰণে আমি কি কৰিব পাৰি তে এই সমাজৰ কাৰণে সবতকৈ বেস্ট কাম আমি কৰিব পাৰি কি আমি ইয়াত এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰি আমাক ব্যৱসায়ী লাহে লাহে যিমান ডাঙৰ হৈ থাকিব আমি কি হ'ব আমি হিমানে বেলেগ মানুহক বা বেছি মানুহক আমি নিয়োগ কৰিব পাৰি আৰু বেলেগ মানুহক আমি रोजगार দিব পাৰি তে আমাৰ এটা সবতকৈ ইম্পৰ্টেন্ট অবজেক্টিভ কি থাকিব লাগিব যে যিমান বেছি হয় আমাক হিমান বেছি रोजगार ইনক্ৰিজ কৰিব লাগিব আমাক रोजगारটো বঢ়াব লাগিব যিমান বেছি পাও যিমান মানুহক আমি रोजगार দিম হেতু আমাৰ কাৰণে আৰু সমাজৰ কাৰণে ইমান ভাল হ'ব আমি গম পাই আছো না যে আজি ডেটত আনএমপ্লয়মেন্ট হয় না বেৰোজগাৰী ইজ এ ভেৰি বিগ প্ৰবলেম সবতকৈ ডাঙৰ সমস্যা হৈছে আজি কি মানুহৰ তাত रोजगार নাই কিয়া তে তাত যদি থিয় হৈ পেলাই আমি সমাজৰ এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে যদি আমি এটো এনে কৰো যে নাই সমাজৰ এটা সবতকৈ ডাঙৰ প্ৰবলেম আছে কি মানুহৰ তাত रोजगार নাই কিয়া আৰু আমি কি কৰি আছো মানুহক रोजगार দি আছো তে দিস ইজ a very big thing which we are contributing to society আমি সোসাইটিৰ কাৰণে বহুত ডাঙৰ কাম কৰি আছো নেক্সট আছে কি সোশ্যাল সার্ভিস
বা কমিউনিটি সার্ভিস আমাক যদি আমি ব্যৱসায় কৰি আছোঁ তেতিয়াও আমাৰ আৰু এটা উদ্দেশ্য থাকিব লাগে যে আমি সমাজৰ কাৰণে কিবা এটা সার্ভিস প্রভাইড কৰোঁ যেনেকৈ এটা কথা মই সিম্পল কথা এটা বুজাই দি আছোঁ ঠিক আছে মোক সমাজৰ কাৰণে কাম কৰাটো মোক আছোঁ যেনেকৈ এতিয়া যেতিয়া কৰোনা ভাইৰাছ আছিলে তো বহুত ডাঙৰ ব্যৱসায় চাইছা তুমি নেটত হয় নহয় ট্ৰেণ্ডিং হৈ আছিলে বহুত ডাঙৰ চেলিব্ৰিটিজ বহুত ডাঙৰ ব্যৱসায় মানুহবিলাক কি কৰিছে তেখেতে PM ফাণ্ডত বা CM ফাণ্ডত হিউজ এমাউণ্ট অফ ডোনেশ্যন দিছে হয় নহয় তেখেতে কিয় দিব লাগে তেখেতক কিয় এইটো কৰিব লাগে কিয় কাৰণ কি তেখেতে আজি যে ইনকাম কৰি আছে এইটো সমাজৰ পৰা কৰি আছে আল্টিমেট ঘূৰি পকাই তুমি এটা কথা সদায় মনত ৰাখিবা যে আমি যিমান ইনকাম কৰি আছোঁ আমি যিমান প্ৰফিট কৰি আছোঁ এই সমাজৰ পৰা কৰি আছোঁ তো সেইটো আমাৰ নিজৰ দায়িত্বও আছে হয় নহয় আৰু সেইটো আমাৰ উদ্দেশ্য থাকিব লাগে যে আমি এই সমাজৰ কাৰণে যিমান ভাল হয় যিমান বেছি হয় ইমান তেখেতৰ কাৰণে কৰিব পাৰোঁ ঠিক আছে আমাক সিমানেই কৰিব লাগে clear cut so these are the social objectives of business these এইবিলাক আসলে social সামাজিক উদ্দেশ্য of ব্যৱসায় তো কি আসলে প্ৰথম আকৌ এবাৰ providing goods better quality of goods and services ভাল quality goods and services provide কৰবা second আসলে কি এনেকুৱা goods provide কৰবা যোনটো তেহতৰ requirement হয় যোনটো তেহতে বিচাৰে ঠিক হয় যোনটো তেহতৰ প্ৰয়োজন হয় third আসলে কি গভৰ্ণমেণ্টক সহায় কৰা গভৰ্ণমেণ্টৰ লগত কোঅপাৰেট কৰা আৰু এই কোঅপাৰেশ্যন আমি কেনেকৈ কৰিব পাৰি গভৰ্ণমেণ্টৰ কথা মানি পেলাই সবতকৈ ডাঙৰ কোঅপাৰেশ্যন আমি গভৰ্ণমেণ্টৰ লগত কৰিব পাৰি যে সময়ত উচিত টেক্স দি পেলাই যদি আমি ব্যৱসায় কৰি আছোঁ আমি লাভ কৰি আছোঁ তে লাভৰ পৰা যি আমাৰ প্ৰফিটৰ যি এমাউণ্ট অফ টেক্স হয় যদি আমি ফেয়াৰলি এই টেক্স পে' কৰোঁ সেইটো গভৰ্ণমেণ্টৰ কাৰণে বহুত ডাঙৰ এটা সহযোগ হ'ব তাৰপিছত কি আছিলে এমপ্লয়মেণ্ট জেনেৰেট কৰা যিমান বেছি পাৰোঁ আমি এমপ্লয়মেণ্ট জেনেৰেট কৰোঁ তে এমপ্লয়মেণ্ট জেনেৰেট কৰিলে কি হ'ব আমি নিজেও আগবাঢ়িম আৰু তাৰ লগত আমি সমাজৰ বেলেগ মানুহৰ লগতো লৈ পেলাই আগবাঢ়িব পাৰিম ইয়াত এটা কথা ক'ব বিচাৰোঁ মই ইট ইজ কনফাৰ্ম এটা কোনো ডাঙৰ মানুহে কৈছিলে যে যদি তুমি বহুত দূৰলৈকে যাব বিচাৰা তো তোমাক চবকে লৈ যাব লাগিব ঠিক আছে যদি তুমি বহুত দূৰলৈকে আগবাঢ়িব বিচাৰা তো তোমাক কি কৰিব লাগিব চবকে একেলগত লৈ যাব লাগিব তুমি যদি সবকে একেলগে লৈ পেলাই আগবাঢ়া তুমি বহুত দূৰলৈকে যাব পাৰিবা আৰু যদি তোমাক জলদি যাব লাগে তো তুমি অকলে যাব লাগিব তে ইউ ডিচাইড তোমাক কি লাগে তোমাক জলদি আগবাঢ়িব লাগে নে তোমাক বহুত দূৰলৈকে আগবাঢ়িব লাগে ইফ ইউ হেভ গট এ বিগ জাৰ্নি হয় ন ইউ টেক এভৰিবডি উইথ তে এই ডাঙৰ জাৰ্নিটো কি হ'ব লাহে গৈ পেলাই তুমি বহুত দূৰলৈকে মানে ৰাইজ কৰিব পাৰিবা লাইফত তে সেইটো কথা ব্যৱসায় পিয়ৰ ৰূপে মানে এইটো ইমপ্লিমেণ্ট কৰা যাব পাৰি যে যদি তুমি ব্যৱসায়টো বহুত ডাঙৰ লেভেলত লৈ যাব বিচাৰিছা যেনে মই বহুত ডাঙৰ ব্যৱসায় এটা হ'ম বা ডাঙৰ বিজনেছমেন এটা হ'ব বিচাৰিছোঁ তোমাক এটা কথা মনত ৰাখিব লাগিব ফ্ৰম দ্য ফাৰ্ষ্ট ডে যেতিয়া মই ব্যৱসায় কৰি আছোঁ তো মই খালি নিজৰ প্ৰফিটক নিজৰলৈকে নাৰাখোঁ মই কি কৰিব লাগিব এই প্ৰফিটটো মই কি কৰিব লাগিব বেলেগ চবৰ লগত হয় নহয় যিমান মোৰ ৱৰ্কাৰ্ছ আছে যিমান মোৰ কাম কৰা মানুহবিলাক আছে যিমান মোৰ কাষ্টমাৰ্ছ আছে কাষ্টমাৰ ছেটিছফেকশ্যন দিব লাগিব তুমি চব লাভ তুমি কৰি পেলাই ৰাখি ল'লা তে তুমি বেছি দিন ব্যৱসায় চলিব নোৱাৰিবা হয় পাৰে তুমি ফটককৈ বহুত ডাঙৰ মানুহ হৈ যাবা কিন্তু বেছি দিনলৈকে থাকিব নোৱাৰিবা বহুত দূৰলৈকে যাব নোৱাৰিবা এই বহুত দূৰলৈকে যাবৰ কাৰণে তোমাক কি কৰিব লাগিব তোমাক চবকে লৈ চলিব লাগিব যেনেকৈ তোমাৰ কাষ্টমাৰ্ছ লৈ চলিব লাগিব হয় নহয় তোমাৰ কাষ্টমাৰ্ছক তোমাক বেনিফিট দিব লাগিব আল্টিমেট লেভেল অফ ছেটিছফেকশ্যন দিব লাগিব যে তোমাৰ প্ৰডাক্টটো ইউজ কৰি পেলাই কাষ্টমাৰ্ছবিলাকে বহুত ছেটিছফাই হৈ যায় ক্লিয়াৰ তাৰপিছত কি তোমাক তোমাৰ নিজৰ কাম কৰা মানুহৰ লগত কি কৰিব লাগিব লৈ চলিব লাগিব ঠিক আছে যে যিমান কাম কৰা মানুহ আছে চবকে তুমি লৈ চলি আছা ঠিক আছে ইমানেই নহয় তোমাক কি লাগিব যে যিমান তোমাৰ কি কয় ইনভেষ্টৰবিলাক আছে যোনে তোমাৰ লগত ইনভেষ্ট কৰিছে পইচা তেহঁতকো তোমাক প্ৰফিট শ্বেয়াৰ দিব লাগিব হয় নহয় তেহেঁতেও তোমাৰ লগত সদায় থাকক clear so this is the main one of the most important objective of business ki amak ki karibo lagibo different employment generate koribo lagibo আৰু লাষ্ট কি আছিলে ছ'চিয়েল ছাৰ্ভিচ বা কমিউনিটি ছাৰ্ভিচ আমাক ছ'চাইটিৰ কাৰণে যেনেকৈ এতিয়া আৰু এটা কথা আছে এক্সাম্পল আছে যিমান ডাঙৰ আমি বিবাহ ভৱন চাওঁ এই বিবাহ ভৱন ইজ ৱাট বহুত আজিকালিতো প্ৰাইভেটাইজ হৈ গ'ল কিন্তু মেক্সিমাম টাইম আমি চাওঁ যে বিবাহ ভৱনবিলাক হৈ গ'ল বা পাৰ্কবিলাক হৈ গ'ল এইবিলাক কি আছে দিছ অল আৰ কমিউনিটি হয় ন এটা 4-5টা ব্যৱসায় মানুহ মিলি পেলাই কি কৰিছিলে বিবাহ ভৱন বনাই দিছে
কিয় সব মানুহে নিজৰ ঘৰত বিয়া কৰিব নোৱাৰে বা সব মানুহৰ ঘৰত ইমান জেগা নাথাকে যে তেহেঁতে কি কৰে মানে বিয়া পাতিবৰ কাৰণে পেণ্ডেল দিব পাৰে তে কি কৰিলোঁ আমি এটা আমাৰ নিজৰ এৰিয়াত আমি এটা বিবাহ ভৱন বনাই দিলোঁ নো ডাউট তাৰ ইউজ কৰিবৰ কাৰণে আমাক অলপ ফিজ দিব লাগে বা আমাক অলপ পইচা দিব লাগে কিন্তু হয় কি আমি লাভটো ল'ব পাৰি না উই কেন ইউজ ইট না আমাক যেতিয়া দৰকাৰ পৰিলে আমি তাক গৈ পেলাই ইউজ কৰিব পাৰিলোঁ তো এইবিলাক এনেকুৱা ছাৰ্ভিচ আমাক কি কৰিব লাগিব ব্যৱসায়ক নিজৰ ছ'চাইটিক দিব লাগিব ক্লিয়াৰ চ' দিজ আৰ দ্য ছ'চিয়েল অবজেক্টিভছ অফ বিজনেছ এতিয়া নেক্সট আমি চাওঁ হোৱাট আৰ দ্য ইণ্ডিভিজুৱেল অৰ হিউমেন অবজেক্টিভছ অফ বিজনেছ মানে কি এটা ইণ্ডিভিজুৱেলে মই ব্যক্তিগত ৰূপে ব্যৱসায়ৰ পৰা কি বিচাৰোঁ বা ব্যৱসায়ে মোৰ মানে এজ এ পাৰ্চন মোক কাৰণে কি কৰিব পাৰিব তো প্ৰথম আছে কি কম্পিটিটিভ চেলেৰি ক্লিয়াৰ কথা মই এজ এ ৱৰ্কাৰ তাত কাম কৰি আছোঁ তো মোক কি লাগিব মই যিমান কাম কৰিছোঁ মোক সিমান হিচাপত সিমান লোকে পইচা দিয়ক এনেকুৱা এট দ্য এণ্ড অফ দ্য ডে গোটেই মাহটো কাম কৰি পেলাই মোক এইটো ফিল যাতে নহয় যে মই কাম বেছি কৰিছিলোঁ আৰু মই সেইটো হিচাপে দৰমহা পোৱা নাই সেইটো কেতিয়াও হ'ব নালাগে ঠিক আছে হ'ব কি লাগে মই যিমান কাম কৰিছোঁ মই ইমান পাইছোঁ ইট মাষ্ট বি এট দ্য এণ্ড অফ দ্য ডে গোটেই দিনটো কাম কৰাৰ পাছত বা গোটেই মাহটো কাম কৰাৰ পাছত যেতিয়া মই পইচা পাওঁ তে মোক কি লাগে কি নাই মোক মনত এইটো ভাবিব লাগিব যে নাই মই যিমান কাম কৰিছিলোঁ সিমান মোক পইচা কোম্পানীয়ে দিছে মোক অৰ্গেনাইজেশ্যনে ইমান পইচা দিছে তে কি হ'ব মোৰ ছেটিছফেকশ্যন থাকিব তে মই নেক্সট ডে আকৌ ভালকৈ আকৌ সেইটো হিচাপতে কাম কৰিব পাৰিম ছেকেণ্ড পইণ্ট কি আছিলে গুড ৱৰ্কিং কণ্ডিশ্যন এটা ভাল কাম কৰা কণ্ডিশ্যন থাকিব লাগে ঠিক আছে কি কেনেকৈ ছাপ'জ এতিয়া মই ক্লাছ কৰাই আছোঁ তোমালোকক বা আৰু ক্লাছ কৰাওঁতে ছাপ'জ যে ওচৰতে বহুত ডাঙৰ এটা মিউজিক শ্ব'ৰুম আছে তেওঁ গোটেই দিনটো মিউজিক বজাই দিলে তে ক্লাছ কৰিব পাৰিম নেকি কেতিয়াও আমি ক্লাছটো ভালকৈ কৰিব নোৱাৰিম ঠিক আছে ছাপ'জ কোনোবা ফেক্টৰীত আছে ফেক্টৰীত কাম কৰিব গৈছে মানুহবিলাকে তাত কি আছে তলত পূৰা লেতেৰা হৈ আছে ঠিক আছে তেওঁ প্লাষ্টাৰ কৰা নাই আৰু তাত এই বোকাতে কাম কৰিব লাগে তে কাম কৰিব ভাল লাগিব নেকি নালাগিব তে ছেকেণ্ড পইণ্টটো হৈছে কি যদি আমি তাত কাম কৰিব গৈ আছোঁ তে তাত কাম কৰিব যাওঁতে আমাক এটা কথা আমি বিচাৰোঁ যে আমাৰ কাম কৰা জেগাটো ভাল থাকক য'ত আমি ভালকৈ কাম কৰিব পাৰোঁ ক্লিয়াৰ যি ইনষ্ট্ৰুমেণ্টছ লাগে যি মানে টেকন'লজি লাগে আমাক সেই টেকন'লজিবিলাক আমি পাওঁ যাতে আমি নিজৰ ছাৰ্ভিচটো বহুত ভালকৈ দিব পাৰোঁ থাৰ্ড কি আছিলে আপগ্ৰেডেশ্যন স্কিল অফ এমপ্লয়িজ ঠিক আছে আপগ্ৰেডিং স্কিলছ অফ এমপ্লয়িজ যেনেকৈ চোৱা এতিয়া মই এতিয়া ক্লাছ কৰি আছোঁ বা কোনোবা এটা চাকৰি কৰি আছে তো সি কি বিচাৰে এটা কাম কৰা মানুহে কি বিচাৰিব ছাপ'জ ইউ আৰ এ ষ্টাফ অৰ ইউ আৰ এ জব হোল্ডাৰ ইউ আৰ ৱৰ্কিং ইন এ কোম্পানী তুমি এটা কোম্পানীত কাম কৰি আছা তো তুমি এই কোম্পানীৰ পৰা কি বিচাৰিবা যে নাই আজি মই যিটো আছোঁ আই হেভ পাছড আউট মাই মাষ্টাৰ্ছ ডিগ্ৰী এণ্ড আই হেভ জইন দ্য কোম্পানী মই মাষ্টাৰ্ছ ডিগ্ৰী পাছ কৰি পেলাই এইটো কোম্পানী জইন কৰিলোঁ এতিয়া মোক কি লাগে মোক সেইটো লাগে যে কাম কৰাৰ সময়ত বা যেতিয়া মই কাম কৰি আছোঁ তো মোক কোম্পানীয়ে কিবা এটা এক্সট্ৰা ছাৰ্ভিচ দিয়ক বা কিবা এটা এক্সট্ৰা এনেকুৱা বেনিফিট দিয়ক য'ৰ পৰা মোৰ নিজৰ আপগ্ৰেডেশ্যন হয় কোম্পানী আগবাঢ়ি আছে ঠিক আছে কিন্তু মই ক'লৈকে আগবাঢ়ি আছোঁ তে তাৰ কাৰণে মই কি বিচাৰিম কোম্পানীবিলাক যে কোম্পানীয়ে মোক বেলেগ বেলেগ ট্ৰেইনিং দিয়ে হয় নহয় যেনেকৈ কমিউনিকেশ্যন স্কিলৰ ট্ৰেইনিং থাকে যেনেকৈ ছফ্ট স্কিলৰ ট্ৰেইনিং থাকে যেনেকৈ এই নতুন টেকন'লজিৰ ট্ৰেইনিং আছে তে কি হ'ব এই যদি টেকন'লজিৰ ট্ৰেইনিং ছফ্ট স্কিল ট্ৰেইনিং বা পাৰ্চনেলিটি ডেভেলপমেণ্ট ট্ৰেইনিং বা কমিউনিকেশ্যনৰ ট্ৰেইনিং ল'লোঁ মই তে আল্টিমেটলি লাভ কাৰ হৈ আছে আল্টিমেটলি লাভ মোৰ নিজৰ হৈ আছে তে সেইটো মই বিচাৰিম এটা ব্যৱসায়ৰ পৰা বা ব্যৱসায়ক মোৰ কাৰণে পাৰ্চনেলি এটা ইণ্ডিভিজুৱেলৰ কাৰণে সেইবিলাক কাম কৰিব লাগে নেক্সট আছে কি ৰেকগনাইজিং পাৰফৰ্মেঞ্চ এইটো চবতকৈ ডাঙৰ কথা আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা কি হয় তুমি চাইছা নহয় যে সব কোম্পানীত কি থাকে এটা এনুৱেল ডে থাকে বা এটা হয় নহয় কোম্পানীৰ এটা অৰ্গেনাইজেশ্যন ডে থাকে হয় নহয় ফাউণ্ডেশ্যন ডে থাকে তো এই ফাউণ্ডেশ্যন ডে দিনাখন বা এই অৰ্গেনাইজেশ্যন ডে দিনাখন বা এই স্থাপনা দিৱসৰ দিনাখন কি হয় যিমান কাম কৰা মানুহ আছে যোনে যিমান ভালকৈ কাম কৰিছে তাক ৰেকগনাইজ কৰা হয় নহয় তেওঁ ষ্টেজত মাতে তেওঁক বেলেগ বেলেগ হয় নহয় বস্তু দি পেলাই বা বেলেগ বেলেগ এক্সট্ৰা বেনিফিটছ দি পেলাই বা তেওঁক কি কৰা যায় তেওঁক পুৰস্কৃত কৰা যায় হয় নহয় তেওঁক সন্মান জনোৱা যায় এই সন্মান জনোৱাটো কি হয় বেলেগ এটা মেণ্টেল ছেটিছফেকশ্যন পোৱা যায় আজি য'ত মই আছোঁ য'ত মই কাম কৰি আছোঁ গোটেই বছৰ মই কাম কৰিলোঁ আৰু মোৰ কামৰ কাৰণে যদি মোক এদিনেও
মোৰ কোম্পানীৰ বছে বা মোৰ অৰ্গেনাইজেশ্যনৰ বছে মাতি পেলাই মোক ক'লে যে নাই চবৰ ওচৰতে বোলে নাই সি যে আছে তেওঁ বহুত ভাল কাম কৰিছে তেওঁ বহুত হাৰ্ড ৱৰ্কিং আছে তেওঁ গোটেই বছৰ হাৰ্ড ৱৰ্ক কৰি পেলাই আজি আমাক টাৰ্গেটটো এচিভ কৰিবৰ কাৰণে বা আমাৰ গ'লটো এচিভ কৰিবৰ কাৰণে আমাক ইমান সহায় কৰিলে তো এই কথাখিনি শুনি পেলাই কি লাগিব এটা ডিফাৰেণ্ট ছেটিছফেকশ্যন লাগিব এটা ভিতৰৰ পৰা এটা মটিভেশ্যন পাম মই কি নাই মোৰ বছে মোৰ কামখন চাই পেলাই হেপ্পী আছে মোৰ অৰ্গেনাইজেশ্যনে মোৰ কামখন চাই পেলাই ছেটিছফাই আছে আৰু মোক এই বছৰ আকৌ ভালকৈ কাম কৰিব লাগিব ক্লিয়াৰ চ' দিছ ইজ দ্য ৰেকগনিশ্যন এণ্ড অফ পাৰফৰ্মেঞ্চ তাৰপিছত কি আছে আৰু এটা পইণ্ট আছে কি পাৰ্টিচিপেশ্যন ইন ডিচিজন মেকিং এটা আৰু এটা মটিভেশ্যন কাৰণে এটা কাম কৰিব পাৰি আমি নিজৰ ৱৰ্কাৰ্ছক যে যিমান আমি ডিছকাশ্যন কৰোঁ ঠিক আছে ছাপ'জ এটা কোম্পানী আছে কোম্পানী যে মিটিং কৰিলে কোম্পানীৰ মিটিং হয় আমি জানো তে কোম্পানী যে মিটিং কৰে তে চবৰ মানে যিমান এমপ্লয়িজ আছে ডাঙৰ ডাঙৰ পষ্টৰ যিমান এমপ্লয়িজ আছে তেহেঁতক মাতি পেলাই মিটিং কিয় কৰে তেহেঁতক মাতি মিটিং কৰাটো এটা উদ্দেশ্য থাকে ঠিক আছে যে আমি কি ডিচাইড কৰিছোঁ এটা কোম্পানী কি ডিচাইড কৰিলে তেহেঁতে জনাব লাগিব সেইকাৰণে মিটিং মাতিছোঁ কিন্তু যদি তাত আমি এই কি ডিচাইড কৰিছোঁ এইটো জনোৱাৰ পাছত বা এইটো জনোৱাৰ আগত তেহেঁতৰ পৰা তেওঁৰ নিজৰ আইডিয়াছখিনি সুধিলোঁ তে কি হ'ব সাপ'জ মই ভাবিছোঁ কি এবাৰ আমাৰ কোম্পানীক 10% চেল ইনক্ৰিজ কৰিব লাগিব কৰোণা ভাইৰাছ আছিলে কোম্পানী এতিয়া লছত গৈ আছে এই লছৰ পৰা উঠি আহিবৰ কাৰণে মই নিজৰ মানুহবিলাক বা যিমান ৱৰ্কাৰ্ছ আছে চবক মাতিলোঁ আৰু মাতি পেলাই সুধিলোঁ যে আপুনিবিলাক কওক যে আমি কি কৰিলে আমাৰ চেলছটো ইনক্ৰিজ হ'ব কোনোবা এজন মানুহে ক'লে বোলে আপুনি এনেকৈ কৰিলে ছাৰ আমি এনেকৈ কৰিলে আমাৰ চেলছটো বাঢ়িব পাৰে তে যেতিয়া তেওঁ এইটো ক'লে যে আমি এনেকৈ কৰিলে তেওঁ আইডিয়াটো ভাল আছিলে আৰু মই তেতিয়া তেওঁক ক'লোঁ যে নাই চিয়'ৰ আমি আপোনাৰ কথাটো গুৰুত্ব দিম আৰু তাক আমি অলপ চলপ এলিমেণ্ট কৰি পেলাই অলপ চলপ ঠিক ঠাক কৰি পেলাই আমি এইটো আপোনাৰ আইডিয়াটো নিশ্চয় আমি ফ'ল' কৰিম তে এতিয়া যেতিয়া মই তেওঁক এইটো ক'লোঁ being a boss owner কিনে আপোনাৰ আইডিয়াটো বহুত ভাল আছিলে আৰু আমি তাৰ ওপৰত নিশ্চয় কাম কৰিম তে কি হ'ব তাৰ সেইটো মানুহটো কি হ'ব সেই মানুহটোৱে নিজকে মটিভেটেড ফিল কৰিব বোলে বাহ মই কাম কৰোঁ ইয়াত কিন্তু বছে মোৰ কথা ৰাখিছে হয় নহয় মোৰ অ'নাৰে মোৰ কথা ৰাখিছে মোক ইমান ইম্পৰ্টেঞ্চ দিছে তো সি আকৌ মটিভেটেড ফিল হ'ব আকৌ সি নতুন কিবা প্ৰব্লেমত সি নতুন কিবা এটা বস্তু ভাবি পেলাই আহিব আৰু মোৰ কাৰণে বেছি ভালকৈ কাম কৰিব ক্লিয়াৰ চ' দিজ আৰ দ্য ইণ্ডিভিজুৱেল অবজেক্টিভছ অফ বিজনেছ এইবিলাক এটা মানুহৰ কাৰণে ব্যৱসায় কৰিব লাগে এটা পাৰ্চনেলি ৱৰ্কাৰ্ছ যিমান কাম কৰা মানুহ আছে তাৰ কাৰণে ব্যৱসায় সেইবিলাক ৰেছপনচিবিলিটি আছে সেইবিলাক দায়িত্ব আছে বা সেইবিলাক উদ্দেশ্য আছে ঠিক আছে তো কি আছিলে আকৌ এবাৰ চাই লওঁ কম্পিটিটিভ চেলাৰী যিমান কাম কৰিছোঁ বা আমি ইয়াত ৱৰ্ড এটা ইউজ কৰিব পাৰি ফেয়াৰ চেলাৰী যে যিমান কাম কৰিছোঁ আমি তাৰ কামৰ হিচাপত আমাক ইমান পইচা বা ইমান চেলাৰী দিয়ক সেকেন্ড আছে ভাল ৱৰ্কিং কণ্ডিশ্যন গুড ৱৰ্কিং কণ্ডিশ্যন য'ত আমি কাম কৰোঁ এই ৱৰ্কিং কাম কৰা জেগাটো ভাল থাকিব লাগে তাত আমাক যি ফেচিলিটি লাগে সাপ'জ মোক মই এতিয়া আজি ৱৰ্ক ফ্ৰম হোম হৈ আছে আমি কি বিচাৰিম যেনে আমাৰ তাত এটা নেট ছাৰ্ভিচ ভাল থাকক য'ৰ পৰা আমি ষ্টুডেণ্টছৰ লগত তোমালোকৰ লগত ভালকৈ কথা পাতিব পাৰিম তে আজি আমাক সেইটো প্ৰভাইড কৰা যাওক হয় নহয় তে যিবিলাক ৱৰ্কিং কণ্ডিশ্যন আছে এটা ভাল ৱৰ্কিং কণ্ডিশ্যনছ লাগে আমাক তাৰ পাছত কি লাগে কি আমাৰ স্কিল যাতে আপগ্ৰেড হৈ থাকক যিমান ৱৰ্কাৰ্ছ আছোঁ আমি হয় নহয় আমি বিচাৰিম যেনে আমাক ইনষ্টিটিউশ্যন বা আমাক অৰ্গেনাইজেশ্যনে আমাক ট্ৰেইনিং দিয়ক হয় নহয় বছৰতে এবাৰ দুবাৰ যাৰ পৰা আমি নিজকে ডেভেলপ কৰিব পাৰিম কেনেকৈ পঢ়াব লাগে কেনেকৈ ষ্টুডেণ্টছৰ লগত ইণ্টাৰেক্ট কৰিব লাগে আজি অনলাইন ক্লাছ কেনেকৈ কৰিব লাগে হয় নহয় এইবিলাকৰ কথাৰ লগত আমাক শিকাব লাগে তাৰপিছত কি ৰিকগনাইজেশ্যন অফ পাৰফৰ্মেঞ্চেছ যিমান কাম কৰিছোঁ বছৰত এদিন হ'লেও আমাক ৰিকগনাইজেশ্যন দিয়ক তাৰ পৰা আকৌ আমি মটিভেটেড ফিল কৰিম আৰু লাষ্ট হ'ল কি পাৰ্টিচিপেটিং ইন ডিচিজন মেকিং যদি কিবা মিটিং হৈছে কিবা এটা ডিচাইড কৰাৰ কথা আছে তাক আমাকো ভাগ ল'ব দিয়ক কি নাই আমিও আছোঁ যে আমি যদি কিবা নিজৰ কথা কওঁ তে আমাৰ কথাটো ৰাখে চ' দিজ আৰ দ্য ছ'চিয়েল অবজেক্টিভছ এজ ৱেল এজ ইণ্ডিভিজুৱেল অবজেক্টিভছ অফ বিজনেছ ক্লিয়াৰ হ'ল তাই হোপ বুজি পাইছা যদি কিবা আকৌ অসুবিধা আছে কাইণ্ডলি মোক জনাবা থেংক ইউ ভেৰি মাছ